স্বাগতম জনাইছোঁ মই নতি ভিডিঅ'লৈ। আৰু আজি মানে ভিডিঅ'টো কিহত হ'ব তো আপোনালোক গমেই পালে। আৰু এতিয়া যিহেতু ইমান বেছি গৰম দিছে সেইটো কাৰণে ভাবিছোঁ আজি পইতা ভাতৰ লগত কেইটামান ডিছ বনাওঁ আৰু আপোনালোককো দেখুৱাই যাওঁ মানে কি বনাওঁ। আৰু এতিয়া মই মানে গৈ আছোঁ আমাৰ পিছপিনে, আৰু পিছপিনে অকণমান মানে খেতিও লগাইছে, তো তাত মানে কি আছে আপোনালোকক দেখুৱাওঁ আৰু মই কেইটামান মানে বস্তু লৈ আহোঁ তাৰ পৰা। তো এতিয়া অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া এইখিনিলৈ আমাৰ সৰু সুৰা খেতিখনৰ ভিতৰলৈ যাওঁ বলক। আৰু এয়া হৈছে আমাৰ সৰু সুৰা খেতিখন। আৰু আমাৰ গছত এইটো বেঙেনা লাগিছে, জলকীয়া আৰু কিবা কিবি লাগিছে আৰু সৰু সুৰাকে। তাৰপিছত এইফালে আছে পুদিনাও সেইদিনা মই ৰুইছিলোঁ। আৰু এইডাল হৈছে এল'ভেৰা, সেইদিনা যে ৰুইছিলোঁ এতিয়া বহুখিনি ডাঙৰ হ'ল। আৰু ইয়াৰে বনখিনি মই এৰুৱাই নাছিলোঁ, আজি এৰুৱাই দিওঁ। এইডাল পুলি হৈছে। খেতিখন মানে সৰু সুৰাকৈ মানে কৰা হৈছে, তো বেছি বস্তু নাই, বেঙেনা জলকীয়া তেনেকুৱাই। জলকীয়াৰ পুলি এইটো নতুনকৈ ৰুইছে, কিন্তু মানে কেতিয়া লাগে সেইটো নাজানো, ডাঙৰে হোৱা নাই। বেঙেনাটো ছিঙি লওঁ। মই এইফালে বেঙেনা আৰু জলকীয়া কেইটামান ছিঙি ল'লোঁ, আৰু এতিয়া মই মানে পুদিনা কেইপাতমান ছিঙি ল'ম যিহেতু বতাহ দিম। আৰু এতিয়া মই তাৰ পৰা আহিলোঁ, আৰু তাৰ পৰা মই পুদিনা জলকীয়া বেঙেনা লৈ আহিলোঁ। আৰু এতিয়া ভাবিছোঁ মই কচু যি কোমল পাতটো আছে সেইটো তোলোঁ, তো সেইটো খানা এটা কৰিম। তো এয়া এইখিনি ল'লোঁ, আৰু এইখিনি আমাৰ কচু ইয়াৰ পৰাই সৰু সৰু পাত কেইটামান ছিঙিম। আৰু এইফালে মোৰ কচুৰ পেটটো ছিঙিব আহি ভৰিখনত ছাল বাকলি গ'ল, আৰু বহুখিনিয়ে গৈছে আৰু মানে ফুলি উঠিছে লগালগ। তো এইখিনি অঘটন হৈ গ'ল। আৰু এতিয়া মই আহিছোঁ ভাতকেৰেলা গছলৈ, আৰু এইটো লাগিছে, এইটো মানে সৰুৱে আছে আৰু ভাবিছোঁ তাৰ লগত দিলে ভাল লাগিব, তো এইটোও লৈ আহিলোঁ। আৰু এতিয়া যি আছিল গোটেইখিনি মানে উঠাই ল'লোঁ, আৰু এইয়া নিজৰ মানে ঘৰত হ'লে আৰু ছিঙিয়ে ভাল লাগে কিবা এটা। আৰু এইখিনি মানে ওলাই ল'লোঁ, আৰু লৈ পিনে এতিয়া মানে বনাওঁগৈ। আৰু যিহেতু পইতা ভাত এতিয়া দুপৰীয়া হ'ব, আৰু 10টামান বাজিল চাগে, তো এতিয়া খাম। আৰু এইখিনি গোটেইখিনি বনাই লওঁ, আৰু এতিয়া বলক বনাইছোঁ। আৰু এতিয়া মানে এইখিনি ধুই ল'ম, গোটেইখিনি ধোৱাৰ পিছত মই এতিয়া কুকাৰত দিব লাগিব, ভালদৰে ধুই ল'ব লাগিব। আৰু এতিয়া এইখিনি ভালদৰে ধুই লৈ এতিয়া গোটেইখিনি কাটি ল'ম, আৰু লৈ পিনে কুকাৰত দিম। আৰু কুকাৰত এটা চিটি মাৰি পিনে এইখিনি হ'বই। আৰু আজি নুপুৰো, বইলে কৰিম গোটেইখিনি, কচুখিনিও বইল কৰিম, মানে সিজিব দিম। আৰু এতিয়া এইখিনি পানী দি কুকাৰৰ ঢাকনি মাৰি দি গেছটো জ্বলাই তাত বহাই দিম এইটো। আৰু কচুখিনি অকণমান সৰুকৈ কাটি লৈছোঁ, আৰু তেতিয়া সিজিবৰ বাবে ভাল হ'ব। আৰু এইখিনি কাটি লৈ কেৰাহীটোত বহাই দি তাত অকণমান খাৰ আৰু অকণমান নিমখ দি এইখিনি সিজিব ঢাকনি মাৰি থৈ দিম। আৰু কেইটামান জলকীয়া দিছোঁ, সিজি গ'লে মানে ভাল লাগিব সানি খাবৰ বাবে।
আৰু পানী বেছি নেদাওঁ, অকণমান দিম পানী সিজিবৰ বাবে অকণমান সহজ হ'ব, সেইটো কাৰণে পানীখিনি দি ঢাকন মাৰি থৈ দিম। আৰু এতিয়া আলু আৰু বেঙেনা উহোৱাখিনি হৈ গ'ল, মানে বইলখিনি কুকাৰৰ চিটি এটা মাৰিলে, তো এইখিনি বন্ধ কৰি থৈ দিলোঁ। সিজিব মানে ঢাকনখিনি হোৱালৈকে এইখিনি থৈ দিম। আৰু এতিয়া মই আধা আধি মানে হৈয়ে গ'ল, আৰু এতিয়া মানে বতাহখিনি বটিবৰ আছে, আৰু বতাহখিনি এয়া এইখিনি, আৰু এইখিনি বতাহ পদিনাও দিম, আৰু বতাহখিনি হ'লে আৰু পইতা ভাত খাবৰ বাবে ৰেডি হ'বয়ে। তো এইখিনি সানিব আছে, আৰু আলু আৰু বেঙেনাখিনিতো হৈ গ'ল, আৰু এইফালে কচুখিনি দি দিছোঁ, আৰু এইখিনি হ'লেই মোৰ মানে পইতা ভাত। আৰু এইফালে মোৰ এইখিনিও হৈ গ'ল, এয়া এইখিনি, আৰু এতিয়া আলু বেঙেনাখিনি গোটেইখিনি হোৱা হৈ গ'ল। আৰু এতিয়া আলু আৰু বেঙেনাখিনি উলিয়াই ল'লোঁ, আৰু লৈ কিনে এইখিনি ভালদৰে সানি তাত পিঁয়াজ, জলকীয়া, তেল গোটেইখিনি দি ল'ম। গোটেইখিনি কটা মিলা হৈ গ'ল, আৰু এইখিনি হৈছে কচু ভাপত দিয়া, আদা দি মাছ। আৰু এয়া হৈছে মেইন বস্তুটো, তিয়াই থোৱা ভাতকেইটা, আৰু এইকেইটা এতিয়া মানে ওলাই লওঁ, খাব মন যিহেতু। আৰু এই আমাৰ পইতা ভাত ৰেডি হৈ গ'ল, আৰু আজি বেছি ডিছ বনা নাই, মাত্ৰ 3টাই হ'ল, পটা, আলু বেঙেনা সানা আৰু কচু পাত পিটিকা। তো এইখিনি আছিল, আৰু পিঁয়াজ নহ'লে নহয়তো, পিঁয়াজখিনি ল'বই লাগিব, আৰু জলকীয়া এটা লৈছোঁ। এইফালে ইও খাবৰ বাবে ৰেডি, আৰু আমি এতিয়া খাওঁ। এতিয়া পইতা ভাতখিনি খাওঁ, আৰু ৰেডি মানে ষ্টাৰ্ট দিওঁ খাবৰ বাবে। তো আপোনালোকে চাই থাকক। পইতা ভাতৰ মানে ডিছটো কেনেকুৱা লাগিছে? আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, পইতা ভাত খোৱা মানে কি বনালোঁ। তো আমাৰ মানে ঘৰতে হোৱা কিবাকিবি বস্তুৰে বনালোঁ, তো এইখিনিয়ে আছিল। আৰু এতিয়া আমি খাই ল'লোঁ, আৰু ইয়াত তৰমুজ, আৰু খোৱাৰ পিছত মানে তৰমুজখিনি দেখিলোঁ, তো নোখোৱাকৈ থাকিব নোৱাৰি। পইতা ভাত কোনে কোনে খাই ভাল পায় মানে কমেণ্ট কৰি জনাব, মইতো বহুত বেছিয়ে ভাল পাওঁ। আৰু গৰমৰ দিনত মানে পইতা ভাত হ'লে মোক মানে গৰম ভাত নালাগে আৰু, তো পইতা ভাত হ'লে মই বহুত বেছি ভাল পাওঁ। সেইটো কাৰণে ভাবিছোঁ আজি মানে বেছি ডিছ নহ'লে, মাত্ৰ 3টাই হ'ল, বটা, বেঙেনা আৰু আলু পিটিকা, আৰু সেই কচু পিটিকা, তো 3টাই আছিল। তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ, আৰু এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা